এই বানপানীৰ মাজত আমি খোজকাঢ়ি আজি আৰম্ভ কৰিলোঁ ভিডিঅ'টো। এই বানপানীৰ মাজত আমি পানীৰ মাজত গৈ আছোঁ। গমেই পোৱা নাই বিল নে খাল নে কি, গমেই পোৱা নাই। যোনফালে যায় সেইফালে পানী দেখা পাব। আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো, চাই থাকক, উপভোগ কৰি থাকক। এয়া বানপানী, চব ফালে পানী। এইটো ৰাস্তা আছিল এইটো এনেকে। স্কুল আৰু এতিয়া শুনিব পোৱা মতে বৈতামাৰী নদীৰ বান্ধ ভাঙিছে বুলি শুনিছোঁ। যদিতো নদীৰ বান্ধ ভাঙে, ইয়াত থকাটো টানে হ'ব। চাওক ভিডিঅ'টো, চব ফালে বানপানী। খোজকাঢ়ি আছোঁ, এয়া চাওক, মেটকা পানীৰ মাজত এনেকে। চাওক বানপানী, আৰু দেখাই থাকিম। ভিডিঅ'টো ভালদৰে চাই থাকক, আৰু দেখাম। এইবিলাক গৰু ইয়াতে বান্ধি থৈ দিছে। ভিডিঅ'টো কিমান দীঘল হয় নাজানো, কিন্তু ভিডিঅ'টো চাই থাককচোন, ভাল পাব, উপভোগ কৰক। এই পানীয়ে পানী চবফালে। বানপানী। মই আছোঁ বজালী ডিষ্ট্ৰিক্টৰ 3 নম্বৰ ব্লক। বজালী ডিষ্ট্ৰিক্টত বানপানী। এইবাৰে ফাৰ্ষ্ট মোৰ লাইফত এনেকৈ পানী দেখা। চাই থাকক, পানীয়ে পানী চবফালে। ৰাস্তা নাই, চলাই আছে, নাও চলাই আছে মানুহবিলাকে। মই জুম কৰি দিছোঁ, এয়া চাওক, নাও চলাই আছে পানীৰ মাজত। এনেকে ইপাৰ সিপাৰ হৈ আছে মানুহবিলাকে। অৱস্থা মানুহবিলাকৰ। নাও চলাই আছে এনেকে, চাওক। বানপানী, খাল বিল চব সমান হৈ গৈছে একদম। বেয়া লাগে এইবিলাক এনেকৈ বানপানী উঠিলে। মানুহবিলাকে বহুত কষ্ট হৈছে, আৰু যদি চৰকাৰে অলপমান সহায় কৰিব লাগে, আৰু নদীৰ বান্ধবিলাক ভালকৈ বনাই দিব লাগে। কাৰণ এইবিলাক সিহঁতৰ ওচৰত আজি মই আহিছোঁ, কাৰণ বহুত বানপানী হৈছে। আহিছোঁ, আহি ভিডিঅ'টো বনাই চৰকাৰলৈ এটাই অনুৰোধ যে বান্ধবিলাক ভাল কৰি দিয়ক। এই মানুহবিলাকলৈ চাওকচোন, অৱস্থা নোহোৱা হৈ গৈছে। পশু পক্ষী সকলোৰে কষ্ট। এই মেটেকা খাব দিছে এনেকৈ। বৰ্তমান এতিয়া বানপানী হৈছে আমাৰ ইয়াত। ইউটিউবৰ দাদা আহিছে, ইউটিউবাৰ নলবাৰীৰ পৰা আহিছে তেখেতে। আপুনি দাদাজনক চিনি পাব পাৰে। আপোনাৰ বেক কেমেৰা কৰি দি আছোঁ, আপোনালোকে দাদাজনক চাব। এইজন দাদা, মোৰ চেনেলটোৰ নাম হৈছে জিতুল জনক ব্লগ। আপোনালোকে চাব। মই আহিলোঁ সিহঁতৰ খবৰ ল'ব। সকলোবাৰে ৰাস্তা নাই, অৱস্থা নাই। নাৱত উঠি কিনে আহিছোঁ, আনিব গৈছিল মোক। এনেকৈ নাৱত উঠি আহিলোঁ, গাড়ী হাইৱে ৰাস্তাত থৈ আহিছোঁ। গাড়ী আনিব পৰা নাই, আৰু নাজানো কিমান দিন লাগে এই পানী শুকোৱাতে। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমানখিনি শ্বেয়াৰ কৰিব, যাতে আমাৰ মন্ত্ৰী মহোদয়ে পায়, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে পায় ভিডিঅ'টো, আৰু সিহঁতসকলক সহায় কৰে। সেইটোৱে মোৰ অনুৰোধ। ধন্যবাদ। এতিয়া আপুনি যে ৰাস্তাত যে আহিলে, কিমান পানী পালে? ৰাস্তাততো ইমান পানী একেবাৰে। আৰু মই ধৰক
ৰাস্তাৰহে কথা কৈছোঁ, ৰাস্তাতে ইমান পানী, আৰু তো নাৱৰ পৰা পৰিলেতো চাগে মৰিয়ে যাম। আৰু আমি সাঁতুৰিবও নাজানো ধৰা, আমাৰ ফালে পানী নহয়। এইবাৰ লাইফত ফাৰ্ষ্ট তোমালোকৰ কাৰণে আহিলোঁ, গম পালোঁ, তুমি খবৰ দিলা, আহিলোঁ, মই সেইকাৰণে আহিব লগা হ'ল। এইখন লাচিত বৰফুকন এম ই স্কুল হয়, সেইখন মোৰ ঘৰ। তোমাৰ ৰাস্তা পদূলি একেবাৰে মানে পানী আৰু বানপানী আৰু বহুত মানে যাতায়াত গাড়ী মটৰ এইবিলাকতো নাযায়ে, মানুহ যাব নোৱাৰে মানে সকলোৰে ঘৰে ঘৰে নাও নাই। সকলোৰে ঘৰত নাও নাই, মানে খাব খাদ্য, দোকান যাব নোৱাৰি, বজাৰ যাব নোৱাৰি। তো এনেকৈ আৰু মানুহ পানীৰ তলত আছে সকলো মানুহ। যোনফালে চাব এয়া নাও চলি আছে, সেইবিলাক চাওঁ, সেইবিলাক নাও চলি আছে গাইজ, সেইবিলাক চাওঁ, নাও চলি আছে। এইবিলাক মেটেকা, সেইবিলাক ৰাস্তা একেবাৰে তল যাইছে। এইখনো আজি ৰাতিৰ ভিতৰত তল যাব আৰু এইখনো ৰাতিৰ ভিতৰত তল যাব আৰু তাত উঠিছে আৰু ইফালে পানী। পথাৰত নাও চলাই আছে এতিয়া, ৰাস্তা পদূলি নাই। এনেকুৱা আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰা। ভিডিঅ'টোৰ শেষত এটা কথাই কওঁ যে বানপানীৰ সময়ত উৰাজাহাজৰ পৰা চালে ন, কেৱল বানপানীসমূহে দেখা পোৱা যায়, কিন্তু বানপীড়িতৰ চকুপানীবোৰ দেখা পোৱা নাযায়। কোনে বুজিব সিহঁতৰ চকুপানীৰ মূল্য? কোনে দিব সিহঁতক চকুপানীৰ মূল্যবোৰ, দুখ বেদনাবোৰ কোনে বুজিব? সেইবাবে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক হাতযোৰ কৰি কৈছোঁ যে আপুনি সিহঁতৰ মূল্যবোৰ বুজক আৰু সিহঁতক ৰক্ষা কৰক, আৰু মথাউৰিবোৰ বান্ধাৰ নিৰ্মাণৰ ক্ষেত্ৰত আপুনি আগবাঢ়ক। ধন্যবাদ। বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ, আৰু নাৱেৰে গৈছিলোঁ, নাৱেৰে উভতি আহিলোঁ আকৌ। ধন্যবাদ।